নমস্কাৰ মই এপলিনা টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা বিগ ব্ৰেকিং লৈ আহিছো ৰাজীৱ ভৱনৰ চৌহদত এতিয়া ৰাইজৰ দল বাই বাই ধন্নি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজীৱ ভৱনৰ চৌহদত একত্ৰিত হৈছে 2 শতাধিক কংগ্ৰেছ কৰ্মী কালি নিখাৰে পৰা গুৱাহাটী মহানগৰীত কংগ্ৰেছ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু আজি পুনৰ ৰাজীৱ ভৱনৰ চৌহদত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ কৰ্মীয়ে ৰাইজৰ দল অখিল গগৈৰ বিৰুদ্ধে লৈছে এই মুহূৰ্তত Big breaking. ৰাজীৱ ভৱনৰ শ কংগ্ৰেছ কৰ্মীৰ তীব্ৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে এতিয়া ৰাজীৱ ভৱন ৰাইজৰ দল বাই বাই ধন্নিৰে উত্তাল হৈছে ৰাজীৱ ভৱনৰ চৌহদ দলগাঁৱৰ 200ৰো অধিক কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ দলগাঁৱৰ পৰা 200ৰো অধিক কংগ্ৰেছ কৰ্মী ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে দলগাঁও সমষ্টিত ৰাইজৰ দলৰ চালানী প্ৰাৰ্থী নিবিচাৰে দলগাঁৱৰ কংগ্ৰেছ কৰ্মীয়ে নিশা গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখতো কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ নিশাৰ প্ৰতিবাদৰ পিছতে আজি পুনৰ এতিয়া ৰাজীৱ ভৱন চৌহদত দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দলগাঁৱৰ কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই মুহূৰ্তত আপোনালোকে পুনে দেখিবলৈ পাইছে এক এক্সক্লুসিভ দৃশ্যাংশ ৰাজীৱ ভৱনৰ চৌহদত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে 2 শতাধিক কংগ্ৰেছ কৰ্মীয়ে 200ৰো অধিক কংগ্ৰেছ কৰ্মী এতিয়া ৰাইজৰ দলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সমগ্ৰ ৰাজ্যত এতিয়া নিৰ্বাচন কেন্দ্ৰিক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত আৰু এনে অৱস্থাত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজৰ মিত্ৰতাই কিন্তু এতিয়াও বিৰোধী ঐক্য মঞ্চক এক প্ৰকাৰ দুৰ্বল কৰি ৰাখিছে কাৰণ বৰ্তমানলৈকে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা হ'বনে নহয় সেই সিদ্ধান্তত উপনীত হ'ব পৰা নাই বিৰোধী ঐক্য মঞ্চ কেৱল ইমানেই নহয় আজিৰ দিনটোত শেহতীয়া যি অখিল গগৈৰ সংবাদমেলত এই কথা স্পষ্ট হৈ পৰিছে যে বিৰোধী ঐক্য মঞ্চত ৰাইজৰ দল থকাৰ বা মিত্ৰতাত থকাৰ এক প্ৰকাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে যিকোনো মুহূৰ্ততে ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা যে ভংগ হ'ব সেই কথা প্ৰায় নিশ্চিত হৈ পৰিছে আৰু এনে অৱস্থাত ৰাজীৱ ভৱনৰ চৌহদত দেখিবলৈ পোৱা গৈছে এতিয়া শ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজৰ দলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজৰ দলক কংগ্ৰেছ কৰ্মীসকলে দলগাঁৱত নিবিচাৰে দলগাঁৱৰ পৰা কালি নিশাই আহিছে এটা বৃহৎ দল কালি গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল কংগ্ৰেছ কৰ্মীসকলে গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি দাবী উত্থাপন কৰিছিল যে দলগাঁৱত কোনো কাৰণত ৰাইজৰ দলক প্ৰাৰ্থিত্ব প্ৰদান কৰিব নালাগে বিৰোধী ঐক্য মঞ্চত এফালে অখিল গগৈ ৰাইজৰ দল থাকিবনে নাথাকে সেই কথা এতিয়াও নিশ্চিত হোৱা নাই কাৰণ আসনক লৈ আসনৰ ভাগ বতৰক লৈ এতিয়াও যেটো খোৱা কামৰা চলিছে বিৰোধী ঐক্য মঞ্চত কংগ্ৰেছক বিচাৰিছে ৰাইজৰ দলে 15খনকৈ আসন কিন্তু কংগ্ৰেছে শেহতীয়াকৈ 13খন আসনহে ৰাইজৰ দলক দিবলৈ সাজু হৈছে কিন্তু এই 13খন আসনৰ ভিতৰতো মাত্ৰ 4খন আসনহে ৰাইজৰ দলৰ পছন্দৰ আসন অখিল গগৈৰ পছন্দৰ আসন আৰু এই 4খন আসনৰ ভিতৰত আছে দলগাঁৱৰ আসনখনো কিন্তু এই দলগাঁৱৰ আসনখনক লৈ এতিয়া ওলাই আহিছে সকলো দলগাঁৱৰ আসনখনক লৈ কোনো কাৰণত যাতে ৰাইজৰ দলক নিদিয়ে তাৰ দাবী উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ কৰ্মীসকলে এফালে অখিল গগৈ বিৰোধিতা কৰিছে যে অখিল গগৈৰ মতে 4খন আসনহে যেহেতু কংগ্ৰেছে দিছে গতিকে এই 4খন আসন হলেই নহব অখিল গগৈয়ে দাবী কৰা 15খন আসনৰ ভিতৰত কমেও 12খন আসনত থাকিব লাগিব অখিল গগৈৰ পছন্দ বা ৰাইজৰ দলৰ পছন্দ কিন্তু কংগ্ৰেছে ৰাইজৰ দলৰ পছন্দৰ মতে এফালে আসন দিবলৈ চেষ্টা কৰা নাই আৰু আনহাতে কংগ্ৰেছ কৰ্মীয়ে এতিয়া ৰাইজৰ দলক বিচৰা নাই এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে তীব্ৰ এক উত্তেজনা দেখিবলৈ পোৱা গৈছে বিৰোধী ঐক্য মঞ্চত আৰু যাৰ বাবে আজিৰ দিনটোলৈকে মিত্ৰতা সন্দৰ্ভত কোনো শেষ সিদ্ধান্তত উপনীত হোৱা নাই আৰু ইয়াৰ বিপৰীতে ৰাজীৱ ভৱনৰ চৌহদত এতিয়া 2 শতাধিক কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজৰ দলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কোনো কাৰণত অখিল গগৈ ৰাইজৰ দলক যাতে বিৰোধী ঐক্য মঞ্চত সংযোগ কৰিলেও বা মিত্ৰতাত থাকিলেও কোনো কাৰণত যাতে দলগাঁৱৰ সমষ্টি ৰাইজৰ দলক নিদিয়ে বাৰে বাৰে দাবী উত্থাপন কৰি ৰাজীৱ ভৱন চৌহদ এনেধৰণে উত্তাল কৰা পৰিলক্ষিত হৈছে হাতে ৰাজীৱ ভৱনত হাতে এই সকল কংগ্ৰেছ কৰ্মীয়ে বেনাৰ পোষ্টাৰ লৈ বহিছে যে আমাৰ দাবী মানিবই লাগিব দলগাঁও সমষ্টি উদ্ধাৰ কৰক কংগ্ৰেছলৈ এই দাবী উত্থাপন কৰিছে আৰু যদি মিত্ৰতাত থাকি
বা ৰাইজৰ দলক যদি দলগাঁও সমষ্টি এৰি দিয়ে তেনেহ'লে এই শ শ লোক 2 শতাধিক লোকে যে কংগ্ৰেছ এৰি ভাৰতীয় জনতা পাৰ্টিলৈ আহিব প্ৰায় সেই কথাও নিশ্চিত হৈ পৰিছে প্ৰতিবাদৰ মাজতে কাৰণ এয়া দেখিবলৈ পোৱা গৈছে যে শ শ কংগ্ৰেছ কৰ্মীৰ হাতে হাতে এতিয়া অখিল গগৈৰ বিৰুদ্ধে ৰাইজৰ দলৰ বিৰুদ্ধে বেনাৰ পোষ্টাৰ যি সময়ত অখিল গগৈয়ে বিৰোধী ঐক্য মঞ্চত একত্ৰিত হ'বলৈ বাৰে বাৰে হাতে ভৰিয়ে ধৰিছে গৌৰৱ গগৈৰ হাতে ভৰিয়ে ধৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতাৰ তেনে অৱস্থাত কিন্তু অখিল গগৈক আদৰিবলৈ এতিয়া এইসকল লোক কংগ্ৰেছ কৰ্মী মান্তি নহয় নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ মাত্ৰ আৰু কেইটামান দিন বাকী আছে এতিয়াও কিন্তু বিৰোধী ঐক্য মঞ্চৰ পৰা যিসমূহ আসনক লৈ বিসংগতি বা আসনক লৈ যিসমূহ অৰাজকতা চলি আছে এতিয়াও কিন্তু সেই অৰাজকতা এতিয়াও সেই সংঘাত দূৰ হোৱা নাই প্ৰকৃততে কোন সমষ্টি কাৰ হাতত অৰ্পণ কৰিব বিৰোধী দলৰ হাতত সেই কথাও এতিয়া নিৰ্ধাৰণ কৰিব পৰা নাই যাৰ বাবে এনেধৰণে তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে আমি পুনৰ জনাইছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং ৰাজীৱ ভৱনৰ চৌহদত এনেধৰণে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে 2 শতাধিক কংগ্ৰেছ কৰ্মীয়ে একেলগে 2 শতাধিক কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদত বহিছে ৰাইজৰ দলৰ বিৰুদ্ধে ৰাইজৰ দল বাই বাই ধন্দি দিছে ৰাইজৰ দলক কংগ্ৰেছে মিত্ৰতাত ৰাখিলেও দলগাঁও সমষ্টি যাতে কোনো কাৰণত এৰি নিদিয়ে তাৰ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে হাতে হাতে ৰাইজৰ দল বাই বাই এনেধৰণে প্লে কাৰ্ড লৈ ৰাজীৱ ভৱনৰ চৌহদত প্ৰতিবাদত বহিছে এইসকল প্ৰতিবাদকাৰী কালি নিশাৰ ভাগত গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰতিবাদকাৰীয়ে গৌৰৱ গগৈৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰতিবাদকাৰীয়ে গৌৰৱ গগৈৰ ওচৰত দাবী উত্থাপন কৰিছিল যে কোনো কাৰণত দলগাঁও সমষ্টি যাতে ৰাইজৰ দলৰ হাতত এৰি নিদিয়ে এই দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজৰ দলক অখিল গগৈক কোনো কাৰণত আদৰি ল'ব নিবিচাৰে দলগাঁও সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলে সেই কথা বা সেই দৃশ্য এতিয়া প্ৰতিফলিত হৈছে কাৰণ ৰাজীৱ ভৱনত এয়া প্ৰতিবাদ সাব্যস্ত কৰিছে 2 শতাধিকৰো অধিক 2 শতাধিক কংগ্ৰেছ কৰ্মীয়ে আৰু প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীৰ মাত্ৰ দাবী এটাই যদি কংগ্ৰেছে দলগাঁও সমষ্টিৰ ৰাইজৰ দলক এৰি দিয়ে তেনেহ'লে এইসকল কংগ্ৰেছ কৰ্মীয়ে নিজৰ দল সলাব পাৰে স্থিতি সলাব পাৰে যিকোনো মুহূৰ্ততে আমাৰ দাবী মানিবই লাগিব বুলি দাবী উত্থাপন কৰি ৰাইজৰ দলক বাই বাই দিছে ৰাইজৰ দল গো বেক ধনি দি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে মিত্ৰতাত থাকিলেও কিন্তু কোনো কাৰণত ৰাইজৰ দলক দলগাঁও সমষ্টি এৰি নিদিয়ে কংগ্ৰেছ কৰ্মীয়ে এয়া দলগাঁৱৰ কংগ্ৰেছ কৰ্মীৰ দাবী আৰু যাৰ বাবে কালি নিশাৰে পৰাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে 2 শতাধিক কংগ্ৰেছ কৰ্মীয়ে কালি গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে আজি ৰাজীৱ ভৱন চৌহদত 2 শতাধিক কংগ্ৰেছ কৰ্মী একত্ৰিত হৈ ৰাইজৰ দল বাই বাই ধনিৰে প্ৰতিবাদ মুখৰ কৰি তোলা পৰিলক্ষিত হৈছে আমি অখিল গগৈ নিবিচাৰোঁ কাৰণ অখিল গগৈ দলগাঁৱৰ লগত কোনো সম্পৰ্ক নাই ৰাইজ অখিল গগৈ যিটো প্ৰাৰ্থী দিছে আইজুৰ ৰহমান তেখেতৰ দলগাঁৱৰ লগত কোনো সম্পৰ্ক নাই তেখেত বাহিৰা এজন প্ৰাৰ্থী নাওবৈচা লখিমপুৰৰ প্ৰাৰ্থী তেওঁ অলৰেডি নিজৰ জেগাতে পৰাজয় হৈ আহিছে গতিকে দলগাঁৱত তেওঁৰ নিচিনা মানুহ জিকিব নোৱাৰে 5000 ভোটো নাপাব এনেকুৱা এটা অৱস্থা হৈ আছে যে দলগাঁও সমষ্টিখন মিত্ৰতাৰ ক্ষেত্ৰত ৰাইজৰ দলক প্ৰাৰ্থীটো দি দিব লাগে এইটোত আমি কোনো পধ্যে সন্মতি প্ৰদান কৰিব নোৱাৰোঁ কাৰণ দলগাঁও সমষ্টিখন ৰাইজৰ দলত কোনো ধৰণৰ সংগঠন নাই তেওঁলোকৰ কোনো সাংগঠনিক ভেটি নাই তেওঁলোক এটা দলগাঁৱত ৰাইজৰ দলটো এটা আত্মসহায়ক গোটৰ দৰে কেইজনমান ব্যক্তিয়ে চলাই আছে তাৰ মাজত যিজন প্ৰাৰ্থী দিছে ৰাইজৰ দলে সেই প্ৰাৰ্থীজন সুদূৰ 300 কিলোমিটাৰ দূৰত তেওঁ দলগাঁৱৰ বায়ু পানীৰ লগত কোনো সম্পৰ্ক নাই দলগাঁৱৰ ৰাইজৰ লগত কোনো সম্পৰ্ক নাই এই দলগাঁও সমষ্টিখন আজি জিকাৰ কাৰণে আমাৰ কংগ্ৰেছ দলৰ তৃণমূলৰ পৰা আৰম্ভ কৰি একেবাৰে জিলা পৰ্যায়ৰ নেতাকৰ্মীসকলে কষ্ট কৰি নিজৰ ঘাম মাটিত পেলাই নিজৰ ত্যাগ বলিদান আৰু AIDFৰ স্বৈৰাচাৰী আৰু গুণ্ডাৰাজৰ শাসন মানে সহ্য কৰি আমি এটা প্লেটফৰ্ম তৈয়াৰ কৰিছোঁ যিটো আমাৰ কংগ্ৰেছ দল এইবাৰ জিকাটো 100% নিশ্চিত হৈ আছে গতিকে তেনে পৰিপ্ৰেক্ষিতত ৰাইজৰ দলৰ চালানী প্ৰাৰ্থীগৰাকীক আমাৰ দলগাঁৱৰ পৰা প্ৰাৰ্থিত্ব দিয়াটো আমি কোনো পধ্যে মানি লোৱা নাই আৰু মানি নলওঁ আমি আমাৰ হাইকমাণ্ডত দাবী জনাইছোঁ যে দলগাঁৱত কংগ্ৰেছৰ স্থানীয় প্ৰাৰ্থিত্ব দিব লাগে আৰু স্থানীয় প্ৰাৰ্থিত্ব দিলে আমি বিপুল ভোটত এইবাৰ জয়যুক্ত হ'ব পাৰিম আমাৰ দলগাঁও সমষ্টিত ৰাইজৰ দলৰ কোনো ভেটি নাই কোনো সংগঠন নাই আমি বিগত 5 বছৰত আমাৰ MLA নথকাৰ স্বত্তেও আমি বহুত মেহনত কৰি মাটিৰ ঘাম গাৰ কপালৰ ঘাম মাটিত পেলাই জ্বালা যন্ত্ৰণা সহ্য কৰি আমি দলগাঁও সমষ্টিত কংগ্ৰেছৰ ভেটি মজবুত কৰিছোঁ আৰু ইয়াৰ ফল আপোনালোকে দলগাঁও সমষ্টিত যোৱা বিগত
পঞ্চায়ত ইলেকশ্যনত দেখা পাইছে আমাৰ 23টা জিলা এপি মেম্বাৰৰ ভিতৰত আমি 29টা জিলা মেম্বাৰৰ ভিতৰত আমি 25জনে জিকিবলৈ সক্ষম হৈছিলোঁ আৰু আমাৰ এই দলগাঁও সমষ্টিত কংগ্ৰেছৰ ভেটি বহুত অধিক শক্তিশালী হৈ গৈছে আৰু যি কাৰণে আমি আমাৰ সভাপতিজন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে আমাক এই যিজন চালানী প্ৰাৰ্থী আছে নাওবৈচাৰ পৰা আমাৰ ইয়াতে আহি ইলেকশ্যন খেলিম বুলি ভাবি আছে ৰাইজৰ দলৰ পৰা তেখেতক যাতে আমাৰ এই চিটটো কম্প্ৰমাইজ কৰা নহয় আৰু এই চিটটো কংগ্ৰেছৰ কাৰণে ৰাখিব লাগে দলগাঁৱত ৰাইজৰ দলৰ ভেটি ইমানেই দুৰ্বল তাতে না ভোট আছে না মণ্ডল আছে না তেখেতৰ কিবা জিলা পৰ্যায়ত কোনো নেতৃত্ব আছে না সংগঠন আছে এতিয়া বাই দিব লগা একো নাইয়ে যদি আৰু কি বাই দিব তাতে অখিল গগৈতো দলগাঁৱত একো দলগাঁও মানে কি দৰং জিলাতে অখিল গগৈৰ একো আধিপত্য নাই তাতে অকল কংগ্ৰেছে চলি আছে আৰু দলগাঁও সমষ্টিত এইবাৰ AIDF